আসসালামু আলাইকুম নাজিৰিন আসিফ সমালোচনাত স্বাগত জনাইছোঁ। আপোনালোকে কৈছে মহাব্বতৰ খাতিৰত কৈছে আপুনি কমেণ্টত কৈছে আমিল লিখি দিব আৰু আপোনাৰ নামটো লিখি দিব আৰু খাছ কৰি আপুনি ছাবস্ক্ৰাইব কৰি দিব। হৰ বক্ত নটিফিকেশ্যনবিলাক মোৰ পাই থাকিব আৰু লাইক এটা আপুনি কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে আপুনি শ্বেয়াৰ কৰি দিব। আপোনাৰ যদি আপোনাৰ ৰুজি ৰোজগাৰত বৰকত নাই, টকা পইচা যদি বৰকত নাই, আপোনাৰ খৰচা বহুত হৈ গৈছে, আপোনাৰ বৰকত নাই, কৈছে উন্নতি নাইকিয়া হৈছে, পইচা ঘটিছে, আপুনি টকা পইচা ঘটিছে, আপোনাৰ কৈছে ইফালে আনে সিফালে গুচি যায়, তেতিয়াহ'লে আপোনাক এনেকুৱা এটা আমল লৈছে যিটো আমলৰ বৰকতত কৈছে আপোনাৰ কৈছে টকা পইচা বৰকত হ'ব, ৰুজি ৰোজগাৰত আল্লাহে আপোনাক বৰকত দিব। কিন্তু আপোনাৰ বিশ্বাস পূৰা কৰিব, আপোনাৰ কাম আমলৰ বৰকতত আপোনাৰ কাম হৈছে, আপুনি ছাকচেছ হ'ব। আৰু মেইন নামাজটো পঢ়িব, নামাজৰ অবিহনে কোনো আমল কবুল নহয় আৰু নামাজত পাবন্দী কৰিব। এতিয়া মেইন কথাটো হৈছে মানে কি, আপুনি প্ৰথমতে দৰুদ শৰীফ 3 বাৰ পঢ়িব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3 বাৰ পঢ়াৰ পিছত আপুনি আল্লাহু সামাদ আল্লাহু সামাদ আল্লাহু সামাদ আল্লাহু সামাদ 221 বাৰ পঢ়িব। 221 বাৰ পঢ়াৰ পিছত আপুনি 3 বাৰ যেটো প্ৰথমে দৰুদ শৰীফ পঢ়িছিল সেই দৰুদ শৰীফটো 3 বাৰ পঢ়িব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দৰুদ শৰীফ পঢ়াৰ পিছত আপোনাৰ কাম হৈ গ'ল। কৈছে আল্লাহৰ ওচৰত দোৱা কৰিব, আপুনি কণ্টিনিউ আপুনি 7 দিন কৰা কৈছে। আপুনি প্ৰথমৰ দিনাখন যদি ৰিজাল্ট পাই যায়, তথাপি আপুনি 7 দিন লগাতাৰ ৰাতি হোৱাৰ আগত আমলটো কৰিব কৈছে, আপুনি প্ৰমাণ পাব আৰু বস্তুবিলাক শ্বেয়াৰ কৰি দিব, আগলৈ নটিফিকেশ্যন পাই থাকিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।